থাকিলে পাই বুলি কয়। আজি ইমান বছৰ আমি একোৱে পোৱা নাই আজিলৈকে অৰুণোদয়। ইবাৰ লওঁ ডকুমেণ্টছ দিয়ে আছো আমাক। গতিকে আমাক অৰুণোদয়টো আমাক আমি নোপোৱাখিনিক আমাক লাগে, সেইটোৱে ক'ব বিচাৰো। এই ৰাইজ গোট খাইছো। কালি আমি ব্লকলৈ গৈছিলো, ব্লকত বিডিঅ' বাইদেৱে কৈ পঠিয়ালে যিকেইজন 4জন মানুহক কমিটিত মানে বান্ধি দিছিলে চিলেকশ্যন কৰিবলৈ, এই মানুহখিনিয়ে যে যোগ্য পাব লাগে সেইখিনি মানুহৰ নাম নিদি যিবোৰে পাব নালাগে ধনী মানুহক দি দিলে। সেইকেইজন মানুহকো মতা হৈছিলে, একে ঘৰত 4জনীলৈকে নাম সোমাই গৈছে। সেইকেইজন 2জন নাহিলে, বাকী 2জন বাৰু আহিলে। এতিয়া বিডিঅ' বাইদেৱে কৈছে চৰকাৰী গাঁওবুঢ়া হতুৱাই কাগজ এখন লিখাই যিখিনি পাবলগীয়া যোগ্য দৰিদ্ৰ সীমা ৰেখা তলৰ সেই মানুহখিনিক লৈ কিনে চৰকাৰী গাঁওবুঢ়াই চিল মোহৰ মাৰি বিডিঅ' বাইদেউৰ হাতত জমা দিবলৈ কৈছে। সেইকাৰণে আজি আমি এই ৰাইজ গোট খাইছো। এই যে 4জনটো ইয়াৰ স্থানীয় হয়। এগৰাকী মাইকী মানুহ আছিলে বৰ্ণালী বৰুৱা, জিতুল গগৈ, বিশ্বজিৎ বৰুৱা, পুনাকান্ত গগৈ। নমস্কাৰ। আমি 830 টকাৰ পৰা অৰুণোদয় পাই থকা মানুহ। আমি দিন হাজিৰা কৰা মানুহ। আপোনালোকে আহি চাই যাবহি পাই। আমি নিজৰ ল'ৰা ছোৱালী পঢ়াইছিলো, নিজে চলিছিলো। যিহেতু আমি দুখীয়া মানুহ, সেইকেইটা পইচাৰ কাৰণে আমি আশা কৰি থাকো। সেইকাৰণে আপোনালোকে আমাক যিটো আমি নিজৰ প্ৰাপ্য আমি 830 টকাৰ পৰা পাই থকা মানুহ। আমি কাৰো বিষয়ে আন্দোলন কৰিব যোৱা নাই, কাৰো হয় আমি একো কব যোৱা নাই। কোনে কাটিছে কি কৰিছে আমি নেজানো। আমি বিশেষকে কথাও কব নেজানো। কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। কিন্তু আমাৰ যি প্ৰাপ্য আমাক সেইটো ঘূৰাই লাগে। আমাৰ প্ৰাপ্য আমাক লাগিবই, আমাক ন্যায় লাগে। কিন্তু আমাক আমি হিমন্ত বিশ্ব শৰ্মা ছাৰলে হাত জোৰ কৰি অনুৰোধ কৰিছো, আপুনি আহক। লাগিলে আপুনি নিজে আহি চাই যাওকহি। আমি দুখীয়া মানুহ, যিখিনি মানুহ আমি দিন হাজিৰা কৰা মানুহ ছাৰ, সেইকাৰণে আমি হাত জোৰ কৰি অনুৰোধ কৰিছো আপোনাক, আমাক নিজৰ প্ৰাপ্য আমাক ঘূৰাই দিয়ক। মই বিশেষ কথা কব নেজানো, সেইটোৱে কৈছো। মিটিঙো কৰিছো আজি। আমি কাকো আমি কোনে পাইছে কোনে নাই পোৱা আমি সেইখিনি কবলৈ যোৱা নাই। আমি ইয়াত আমি সেইখিনি কবলৈ যোৱা নাই। পোৱা পাই থাকক, চৰকাৰ ঘৰৰ পইচা চবেই পাব লাগে। কিন্তু আমাৰ খিনি কাটি কিনে যে ধনী মানুহখিনিক কি কাৰণে দিলে, আমি সেইটোহে আমি বিচাৰ কৰিছো। ইয়াত পাবলগীয়া মানুহখিনিয়ে নাপালে, দৰিদ্ৰ সীমা ৰেখাৰ মানুহখিনি থাকি গ'ল। তলৰ মানুহখিনি যিখিনি পাব নালাগে, গাড়ী গুৰা থকা, সেই 1250 টকা আনিবলৈ সিহঁতি নিজৰ গাড়ীত যাব পাৰে। তেনেকুৱা মানুহে আজি অৰুণোদয় পালে। এই দুখীয়া নিচলা মানুহবোৰক কাটি। ইয়াত আছে আপুনি বাইদেউ থাকি আছে, বিধৱা থাকি গৈছে, বয়সীয়াল বুঢ়ী মানুহ থাকি গৈছে। সেইখিনি মানুহৰ নাম কাটি কিনে এতিয়া গাড়ী গুৰা থকা মানুহে পাইছে। নতুন বোৱাৰী, কালি পৰহি অহা বোৱাৰীয়ে পাইছে। সেইখিনি আগৰ পাই থকা ন। এতিয়া যিখিনি কাটিলে গোটেইখিনি প্ৰথম লিষ্টৰ পৰা 830 টকাৰ পৰা পাই থকা মহিলাৰ নাম কাটি দিলে। এতিয়া কি হ'ল আপোনালোকৰ? এতিয়া কোনে কি কৰিলে সেইটো নাজানো, কিন্তু মই এজনী অসুখীয়া মানুহ। মই সেইকেইটা পইচাৰ লগতে মই হেৰি কৰি আছিলো, বহুত খাইছিলো। এতিয়া যিখন লিষ্ট আহিছে সেইখনত মানে আপোনাৰ নামটো নাই। কাটি দিলে। এই লিষ্টখন কোনে বনাইছিলে আপোনালোকে ইয়াৰ পৰা গম পায় নেকি? আমি সেইখিনি নাজানো, কোনে বনাইছিলে নাজানো সেইখিনি। আমাৰ প্ৰাপ্যটো লাগে, আমি অৰুণোদয়টো আকৌ ঘূৰাই পাব লাগে। 830 টকাৰ পৰা আজি 1250 টকা হ'ল। এতিয়া আমি এই পইচা কেইটাই গোটেই পৰিয়াল ঘৰ চলাইছিলো, বেমাৰী মানুহ আদি কৰি চাইছিলো। খেতি পথাৰ আমাৰ এই চুকটোৰ এই পৰিয়াল মানুহ যিকেইগৰাকীয়ে কাটিছে, কাৰোৱে খেতি পথাৰ একোৱেই নাই। ঘৰত ল'ৰা ছোৱালীবোৰো চাকৰি নাই। গতিকে আমি এতিয়া কেনেকে খাম? যি আমাক কাটিলে, অৰুণোদয় কাটিলে বুলি কোৱা শুনিলো, সেইদিনাৰ পৰা আমাৰ পেটত ভাত নাই, চকুত টোপনি নাই। আমি ইমান দুখ কষ্ট কৰি আজি কেইবাদিনো ঘূৰি ফুৰিছো। গতিকে আমি অনুৰোধ কৰিছো যে আমাৰ যি প্ৰাপ্য আমি পাবলগীয়া সেইখিনি যেন আমাক আকৌ পুনৰ ঘূৰাই দিয়ে, আমি তাকে অনুৰোধ কৰিছো। মই ঘৰতে থাকো আৰু বিবাহ পিছত হৈ আহিল দেই। তাৰপিছত অৰুণোদয়টো দিলে যেতিয়া, তাৰ পৰা দিয়া এতিয়া আকৌ মোৰ কোনো নাই ঘৰত, মা মই আৰু ছোৱালী। এতিয়া ফটকে অৰুণোদয়টো কাটি দিছে। দিয়াৰ পিছত এতিয়া মই কি কৰিম? এতিয়া ভাইটিও ঢুকালে, আমি তেনেকে আছো। এতিয়া আমি কি কৰিম? এতিয়া কাটি দিছে কোনোবাই আমাক। প্ৰত্যেকটো অঞ্চলতে সেইটো আমি নাজানো। বৰ্ণালী বৰুৱা, সঁচা কথাটো ক'ব লাগিব। বৰ্ণালী বৰুৱা, বিশ্বজিৎ বৰুৱা, পুনা, জিতুল গগৈ। কেইজন আছিলে? 4জন আছিলে আৰু জিতুলৰ ভাগিনী।
আৰু এইজনীহে মানুহে পাব লাগে, যিটো আমি গাড়ী ইয়াত য'ত মানুহে পাইছে গাড়ী মটৰ থকা চাকৰি থকা মানুহে পাইছে ধনীকেইটাই পাইছে, আমাক লাগে দুখীয়া মানুহকেইটা পাওক। যিখিনি আগতে পাই আছিলে সেই মানুহখিনি কাটি কিনে চব ধনী মানুহ দিলে, গাড়ী থকা চাকৰি থকা সেনেকুৱা মানুহক দিলে। আমি আমাৰ প্ৰাপ্যটো আমি বিচাৰিছো, আমাক কাবাক কাটিবলৈ আমি ক'বলৈ যোৱা নাই। মুঠতে আমাক আগতে চাই ভাই কৰি গৈছিলে, আমি উপযোগ্য মানুহ। এতিয়া সিহঁতি চাৰিটাই লগ লাগি সেইকেইটাই কাটিলে, আমি ডাইৰেক্ট সেই কথাটোৱে ক'ম। এইজনীহঁতে কি কৰি খাব? এজনী ছোৱালী আছে, কালি পকি ভায়েক এটা মৰিছে, কি কৰি খাব? এজনী মাক বেমাৰী, সেইকাৰণে আমাক ন্যায় লাগে। আমি সেই কথাটোৱে ক'বলৈ আহিছো। আমি কাৰোবাৰ ঘৰ কোনোবা চাকৰি পোৱা মানুহক দিলেও দিয়ক, আমি সেইটো কাটিবলৈ যোৱা নাই। আমি ইয়াত আজি মিটিং পাতিছো, আমি পাবলগীয়া খিনিৰ কাৰণেহে আমি মিটিং পাতিছো। আমি এনেই কাৰোবাৰ নাম কাটি আমাক দে বুলি ক'বলৈ যোৱা নাই। আমি পাবলগীয়া মানুহখিনি এইখিনি মানুহে পাব লাগে, এইজনীহে বিধৱা মানুহ পাব লাগে, সেইকাৰণে আমি আহিছো ইয়ালৈ। আমি ইয়াত কাবাক কাটি কেনে দিবলৈ অহা নাই, বিচাৰি অহা নাই। আমাৰ নিজৰ প্ৰাপ্য আমি পাব লাগে। আমি 830 টকা পাইছো, আজি কিমান বছৰ আমি পাই আছো। সেইকাৰণে আমাৰ প্ৰাপ্যটো আমাক লাগে। আমি কাৰোবাৰ নাম বাৰু বিৰোধী পাতি আমি ক'বলৈও নাযাওঁ, আমি কাকো বাচিবলৈও নাযাওঁ। নমস্কাৰ, আমি 830 টকাৰ পৰা অৰুণোদয় পাই থকা মানুহ, আমি দিন হাজিৰা কৰা মানুহ। আপোনালোকে আহি চাই যাবহি পাই। আমি নিজৰ ল'ৰা ছোৱালী পঢ়াইছিলো, নিজে চলিছিলো। যিহেতু আমি দুখীয়া মানুহ, সেইকেইটা পইচাৰ কাৰণে আমি আশা কৰি থাকো। সেইকাৰণে আপোনালোকে আমাক যিটো আমি নিজৰ প্ৰাপ্য, আমি 830 টকাৰ পৰা পাই থকা মানুহ। আমি কাৰো বিষয়ে আন্দোলন কৰিব যোৱা নাই, কাৰো হৈ আমি একো ক'ব যোৱা নাই। কোনে কাটিছে কি কৰিছে আমি নেজানো, আমি বিশেষকে কথাও ক'ব নেজানো। কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব, কিন্তু আমাৰ যি প্ৰাপ্য আমাক সেইটো ঘূৰাই লাগে। আমাৰ প্ৰাপ্য আমাক লাগিবই, আমাক ন্যায় লাগে। কিন্তু আমাক আমি হিমন্ত বিশ্ব শৰ্মা ছাৰলে হাত জোৰ কৰি অনুৰোধ কৰিছো, আপুনি আহক, লাগিলে আপুনি নিজে আহি চাই যাওকহি। আমি দুখীয়া মানুহ, যিখিনি মানুহ আমি দিন হাজিৰা কৰা মানুহ ছাৰ, সেইকাৰণে আমি হাত জোৰ কৰি অনুৰোধ কৰিছো আপোনাক, আমাক নিজৰ প্ৰাপ্য আমাক ঘূৰাই দিয়ক। মই বিশেষ কথা ক'ব নাজানো, সেইটোৱে কৈছো। এতিয়া কি হ'ল আপোনালোকৰ? এতিয়া কোনে কি কৰিলে সেইটো নাজানো, কিন্তু মই এজনী অসুখীয়া মানুহ। মই সেইকেইটা পইচাৰ লগতে মই হেৰি কৰি আছিলো, দৰৱ খাইছিলো। এতিয়া যিখন লিষ্ট আহিছে এখনত মানে আপোনাৰ নামটো নাই। কাটি দিলে। এই লিষ্টখন কোনে বনাইছিলে আপোনালোকে ইয়াৰ পৰা গম পায় নেকি? আমি সেইখিনি নাজানো, কোনে বনাইছিলে আপোনালোকে? নাজানো সেইখিনি। আমাৰ প্ৰাপ্যটো লাগে, আমি অৰুণোদয়টো আকৌ ঘূৰাই পাব লাগে। 830 টকাৰ পৰা আজি 1250 টকা হ'ল। এতিয়া আমি এই পইচা কেইটাই গোটেই পৰিয়াল ঘৰ চলাইছিলো, বেমাৰী মানুহ আদি কৰি চাইছিলো। খেতি পথাৰ আমাৰ এই চুকটো এই পৰিয়াল যিকেইগৰাকীয়ে কাটিছে, কাৰোৱে খেতি পথাৰ একোৱেই নাই। ঘৰত ল'ৰা ছোৱালীবোৰো চাকৰি নাই। গতিকে আমি এতিয়া কেনেকে খাম? যি আমাক কাটিলে, অৰুণোদয় কাটিলে বুলি কোৱা শুনিলো, সেইদিনাৰ পৰা আমাৰ পেটত ভাত নাই, চকুত টোপনি নাই। আমি ইমান দুখ কষ্ট কৰি আজি কেইবাদিনো ঘূৰি ফুৰিছো। গতিকে আমি অনুৰোধ কৰিছো যে আমাৰ যি প্ৰাপ্য আমি পাবলগীয়া, সেইখিনি যেন আমাক আকৌ পুনৰ ঘূৰাই দিয়ে, আমি তাকে অনুৰোধ কৰিছো। মোৰ দিনৰ মই ঘৰতে থাকো আৰু বিবাহ পিছত হৈ আহিল দেই। তাৰপিছত অৰুণোদয়টো দিলে যেতিয়া, তাৰ পৰা দিয়া এতিয়া আকৌ মোৰ কোনো নাই ঘৰত, মা মই আৰু ছোৱালী। এতিয়া ফটকে অৰুণোদয়টো কাটি দিছে। দিয়াৰ পিছত এতিয়া মই কি কৰিম? এতিয়া ভাইটিও ঢুকালে, আমি তেনেকে আছো। এতিয়া আমি কি কৰিম? এতিয়া কাটি দিছে কোনোবাই আমাক। প্ৰত্যেকটো অঞ্চলতে সেইটো আমি নাজানো। মই এগৰাকী 830 টকাৰ পৰা মই অৰুণোদয় আঁচনিটো অন্তৰ্ভুক্ত হৈ আছিলো। মই প্ৰধান মানে কি কাৰণে মই ক'ব বিচাৰিছো, মোৰ মানুহজনৰ মানে তেখেতৰ বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈ তেখেত বিকলাংগ হৈ গ'ল। বিকলাংগ হোৱাৰ পিছতে তেখেতক মই চৰকাৰৰ ঘৰৰ পৰা মোক সৰ্বানন্দ সোণোৱাল ছাৰ, আপোনাৰ বিনোদ হাজৰিকা ছাৰ, মই নাম উচ্চাৰণ কৰি দিছো, আমাৰ CM ছাৰ, সকলোৱে মই একদম মানে মোক সহায় কৰি থৈছে। আৰু তেওঁলোকৰ থ্ৰুৰেদিয়ে মই অৰুণোদয় আঁচনিটো পাইছিলো। তেওঁলোকে মোক বহুত সহায় কৰি মানে মোক অৰুণোদয় আঁচনিটো মোৰ হাজবেণ্ডৰ কাৰণে তেওঁলোকে মোক দিছিলে। মই আজিলৈকে ৰেচন চাউলটোৰ বাহিৰে মই একো লোৱা নাই, কাৰণ তেওঁলোকে মোক সেইটো সহায় কৰি থৈছে কাৰণে মই কোনো চৰকাৰী বস্তু লোৱা নাই। কিন্তু মোক অৰুণোদয়টো তেখেতৰ কাৰণে মোক দি আছিলে। আজি কি কাৰণে মোক সেই বস্তুটো বন্ধ কৰি দিলে মই নাজানো। মই 830 টকাৰ পৰা পোৱা, আৰু মই মানে এটাই অনুৰোধ, মোক কি হিচাপত মই কৰিলে তেওঁলোকে মোক যুক্তিটো দেখুৱাওক, মোক বোলে কি কাৰণে দিছে। আৰু এটা কথা মই কওঁ, মানে আপোনালোকৰ থ্ৰুৱেদি আপোনালোক আহিছে, আমাৰ মনৰ কথাখিনি লৈছে, আপোনালোকক ভাল পাইছো, অশেষ ধন্যবাদ দিছো।
কিন্তু চৰকাৰে আকৌ এবাৰ দিছিলে চাৰ্ভে কৰিবৰ কাৰণে। সেই চাৰ্ভে কৰোঁতেও কিন্তু মই গোটেই নথি পত্ৰখিনি ছাবমিট কৰিছো। তেতিয়া মোৰ নথি পত্ৰ ছাবমিট কৰাৰ লগে লগে মোৰ সেই বস্তুটো যে মই যোগ্য, মই সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি পাইছিলো। কিন্তু এতিয়া কি কাৰণে মোক এইটো অৱস্থা কৰিলে মই সেইটো নাজানো। মোক তাৰ বাবে আপোনালোকে মোক মানে ন্যায় দিয়ক, এই ৰাইজসকলো ন্যায় দিয়ক। সেইদিনা এগৰাকী আইতা গৈছে আমাৰ লগত, মই তেখেত হৈ মোৰ আজি দুখ লাগিছে, তেখেত আহিব পৰা নাই। সেই আইতাগৰাকী মানে কি, এজন ল'ৰা বেমাৰী, তেখেতৰ ব্ৰেইনৰ অকমান গণ্ডগোল ল'ৰাটো। সেই আইতা মানে ঘৰত, নিজৰ ঘৰত থাকিব নোৱাৰে, বেলেগৰ ঘৰত থাকি থাকে। সেই আইতাগৰাকী কি কাৰণে কাটিছে বাৰু চব আপোনালোকে যদি আমাৰ কথা বিশ্বাস নকৰে, নিজে নিজে আহি আপোনালোকে আমাক চাব পাৰে। আৰু মই বিশেষ নকওঁ, ৰাইজ গোট খাইছো। কালি আমি ব্লকলৈ গৈছিলো, ব্লকত বিডিঅ' বাইদেৱে কৈ পঠিয়ালে যিকেইজন 4জন মানুহক কমিটিত মানে বান্ধি দিছিলে চিলেকশ্যন কৰিবলৈ, এই মানুহখিনিয়ে যে যোগ্য পাব লাগে, সেইখিনি মানুহৰ নাম নিদি যিবোৰে পাব নালাগে ধনী ধনী মানুহক দি দিলে। সেইকেইজন মানুহকো মতা হৈছিলে, একে ঘৰত 4জনীলৈকে নাম সোমাই গৈছে। সেইকেইজন 2জন নাহিল। বিষয়া আপোনালোকক নিযুক্তি দিছিলে, কোনে নিযুক্তি দিছিলে আপোনালোকক? এইটো মানে ইয়াৰ ফালৰ পৰা আমি পঠিয়াইছিলো দুজনকে ডিচি অফিচৰ পৰা নিযুক্তি দিছিলে। এজিপি আৰু বিজেপিক, যিহেতু বিজেপিৰ 2গৰাকী আৰু অগপৰ 2গৰাকী প্ৰাৰ্থী চিলেকশ্যন কৰি দিছিলে। অগপ আৰু বিজেপিৰ বাহিৰত থকা যোনবোৰ কোনো ৰাজনৈতিক দলৰ লগত জড়িত নোহোৱা ব্যক্তি বা আন দলসমূহত থকা ব্যক্তিসকলে কি অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নেকি? কি ক'ব এখন? মানে কি হ'ল, আমাৰ গাঁৱত যিখিনি আছিলে ন, সেইখিনি মানে চিলেকশ্যন কৰি দিব কৈছিলে। গতিকে ইয়াত এজিপি বিজেপি বুলি কথা নাই, এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ এইটো আপোনাৰ বিধৱা, বিকলাংগ, আপোনাৰ অবিবাহিতা, তেনেকুৱা মানুহ চিলেকশ্যন কৰিব কৈছিলে। বিজেপিকে কিয় দিলে? মানে কি, এতিয়া ধৰি লওক তেনেকুৱা মানে সেইবোৰ আগতে কিন্তু কৰিছিলে, আগতে চৰকাৰৰ ফালৰ পৰা 2জন দিছিলে বাৰু। বিসংগতি বুলি ভাবে নেকি বিজেপি কৰ্মকৰ্তা হিচাপে? তেনেকুৱা বুলি ধৰি লওক এতিয়া একচুৱেলি কোনে কৰিছে সেইটো নাজানো। খালি আমি এইটো কথা জানো যে যদি 4জনে চিলেকশ্যন কৰিছিলে, 4জনৰ একচুৱেলি তাত মানে হেৰিটো চাইনটো থাকিব লাগিছিলে। মানে সেই কথাটো কোনে কৰিলে সেইটো আমি নাজানো। আপুনি এতিয়া ইতিমধ্যে অৱগত কৰি গৈছে যে দিয়া মানে আপুনি এইটো কথা ক'ব বিচাৰে যে তেওঁলোকৰ হস্তাক্ষতে আচলতে এই যিখন ফাইনেল লিষ্ট বনিলে, সেই লিষ্টখন তেওঁলোকৰ হস্তাক্ষতে আচলতে হৈছে নেকি বুলি তেনেকুৱা বুলি ভাবিবলৈ বাধ্য হ'ল। কাৰণ কেলে অফিচৰ পৰা যদি 2জন মোৰ মোবাইল নাম্বাৰ আছে তাত, গতিকে আমালৈতো ফোন কৰিব লাগিছিলে। সেই গতিকে আমি ভাবিছো তেনেকুৱা ধৰণৰ এটা হৈছে নেকি।